বন্ধু বান্ধৱীসকল, মই পুনৰাই আপোনালোকলৈ মোৰ আৰু এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকক এতিয়ালৈকে দেখুৱাই থকা এল্ট'খন আজি দাদা এজনে কিনিলে। তেওঁ বৰপেটাৰ সৰভোগৰ পৰা আহিছে। দাদাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা মই আপোনালোকক দেখুৱাইছোঁ। দাদা কওকচোন কেনেকুৱা পাইছে, কি পাইছে? দাদাৰ লগত কথা পাতি ভালেই লাগিল, গাড়ীখনৰ বিষয়ে জানিলোঁ। হয়, বাকী গাড়ীখন ভালেই লাগিছে, হয়, দাম দৰ মিলিলে। হয়, ঠিক আছে। আৰু আপুনি ছাজেষ্ট কৰেনে, মানে আৰু মানুহ আহক এনেকুৱা ছাজেষ্ট কৰে নেকি? দাদাৰ লগত কথা পাতিও ভালকৈ গাড়ী চাম। ঠিক আছে দাদা, ধন্যবাদ। আপোনালোকে নতুন গাড়ীৰ শুভেচ্ছা থাকিল। আৰু এইখিনিতে মই আৰু এজন লগত দাদা আহিছে, তেওঁৰো বাইকটো অকণমান ল'ব চেষ্টা কৰিছোঁ। দাদা কেনেকুৱা পালে, কি পালে মোক অকণমান জনাই দিয়ক। আপোনাৰতো ভালেই পালোঁ। হয়, হয়, ঠিক আছে, হয়, ঠিক আছে। থেংক ইউ দাদা, নতুন গাড়ীৰ শুভেচ্ছা থাকিল। আৰু মই তেওঁলোকক এই সুযোগতে চাবি পাত আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। মই চাবি পাত তেওঁক আগবঢ়ালোঁ। আজিৰ পৰা গাড়ীখন আপোনাৰ লগত থাকিব। এইকেইদিন ট্ৰেন্সফাৰ নোহোৱালৈকে আপুনি নিজৰ ইচ্ছাত গাড়ীখন ভালকৈ চলাওক। নতুন গাড়ীৰ শুভেচ্ছা থাকিল। ভগৱানে